হয় নিশ্চিতভাৱে ক'ব লাগিব মই এই মুহূৰ্তত আছোঁ বোকাখাতৰ ৰাজহুৱা খেলপথাৰত কিছুদিনৰ আগতে চেন্নাইত অনুষ্ঠিত হোৱা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে উমা চেত্ৰীয়ে যি খেলত সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে আমি ইয়াৰ পৰিৱেশ দেখুৱাম আৰু উমা চেত্ৰীৰ লগত আমি কথা পাতিম উমা চেত্ৰীয়ে এই মুহূৰ্তত আহি বোকাখাতত যি ৰাজহুৱা খেলপথাৰত তেওঁ যিখিনি কণ কণ ল'ৰা ছোৱালী বা ক্ৰিকেটৰ প্ৰতি যিখিনি আগ্ৰহী ল'ৰা ছোৱালীৰ লগত তেওঁ অনুশীলন কৰা দেখা গৈছে আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ প্ৰথম খবৰ দৰ্শকক আৰু উমা চেত্ৰী ইতিমধ্যে আহি বোকাখাতত উপস্থিত হৈছেই আমি উমা চেত্ৰীৰ লগত কথা পাতিম উমা চেত্ৰী আচলতে তাত এটা দুৰ্দান্ত এটা অনুশীলন কৰা দেখা গৈছে আৰু দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিলে আৰু একমাত্ৰ মহিলা ক্ৰিকেটাৰ বোকাখাতৰ আৰু অসমৰ গৌৰৱ উমা চেত্ৰীয়ে আচলতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু আমি পৰিৱেশ দেখুৱাম বোকাখাতত এনেদৰে অনুশীলন কৰা পৰিলক্ষিত হৈছে আৰু তেওঁ প্ৰশিক্ষক আছে প্ৰশিক্ষকৰ লগতো আমি কথা পাতিম আৰু ক্ৰীড়া সন্থাৰ সম্পাদক আছে সম্পাদকৰ লগতো আমি কথা পাতিম ইয়াৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু পোনপ্ৰথমে আমি উমা চেত্ৰীৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম আচলতে উমা চেত্ৰীয়ে তাতে উইকেট কিপাৰ হিচাপে তেওঁ খেল প্ৰদৰ্শন কৰিছিলে আৰু খেলৰ কেনেকুৱা ধৰণৰ অনুভৱ অনুভৱটো খুব ভাল কাৰণ এবাৰ ডেবিউ হ'ল মোৰ আৰু কাৰণ মই বহুত হেপী কাৰণ মোৰ ফাৰ্ষ্ট টাইম চেন্নাইত ডেবিউ হৈছে আৰু যোনটো লগৰ কাৰণে মই ইমান কষ্ট কৰি আছিলোঁ লগৰটো পাইছিলোঁ একচুৱেলি বাট সেইটো লগলৈ গ্ৰাউণ্ডত সোমাব পৰা নাছিলোঁ মানে প্লেইং 11ত তো এইবাৰ যোনটো পালোঁ তো বহুত বেছি হেপী হৈছে ঘৰত কেনেকুৱা মাহঁতৰ অনুভৱ মাহঁতৰ খুব ভাল কাৰণ যোনদিনাখন মই কল কৰি ক'লোঁ মাক যে মই প্লেইং 11ত আছোঁ সেইদিনাখন মায়ে বহুত হেপী আছিলে আৰু মায়ে মানে ইম'চনেল অকণমান হৈ গৈছিলে আৰু হ'লেও মায়ে ক্ৰিকেটটো একো বুজি নাপায় হ'লেও মোক বুজাইছিলে যদি বেটিং পাওঁ বানপানী হৈছিলে তোমালোকৰ ঘৰত পানী সোমাইছিলে বুলি আমি জানিব পাৰিছোঁ কি ক'বা একচুৱেলি ঘৰত সোমোৱা নাই মায়ে কৈছিলে চোতাললৈকে সোমাইছে বুলি তো এইটো ভাবা নাছিলোঁ যে ইমান ডাঙৰকৈ হ'ব কাৰণ বহুত বছৰ হোৱা নাছিলে তো মায়ে যেতিয়া ক'লে যে বানপানী হৈছে অকণমান বেয়া লাগে চিন্তা লাগিছিলে আৰু দূৰত আছিলোঁ তো ঘৰত কি হৈছে কি হোৱা নাই গম পোৱা নাছিলোঁ নেক্সট আৰু কি পৰিকল্পনা খেল ক'ত আছে খেল এতিয়া আমাৰ এছিয়া কাপ আছে তো এইটো শ্ৰীলংকাত আছে আমি 15 তাৰিখে ইয়াৰ পৰা যাম আমি চেন্নাইত একগোট হ'ম আৰু তাৰপৰা কাৰ বিৰুদ্ধে হ'ব খেলখন আমাৰ এইটো এছিয়া কাপ হয় তো এছিয়ানত যিমান আছোঁ টিম সেই টিমৰ লগত আছে শুভেচ্ছা থাকিলে তোমালৈ থেংক ইউ আমি ক্ৰীড়া সন্থাৰ সভাপতি আছে সম্পাদক আছে আমি সম্পাদকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম আচলতে অসমৰ একমাত্ৰ মহিলা ক্ৰিকেটাৰ বোকাখাতৰ বাবে গৌৰৱৰ কথা কি ক'ব আমি উমা চেত্ৰীয়ে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা যেতিয়াই উমা চেত্ৰীয়ে পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় মহিলা দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাইছিলে তেতিয়া আমি অতিশয় আনন্দিত হৈছিলোঁ আৰু আমি আগৰ পৰাই দেখিছিলোঁ যে উমাই কঠোৰ অনুশীলনত সদায় ব্ৰতী হৈ থাকে আৰু আমি তেতিয়া আশা কৰিছিলোঁ যে এসময়ত তাই মানে ভাৰতীয় জাতীয় দলত নিশ্চয় স্থান লাভ কৰিব আৰু ইতিমধ্যে আপোনালোকে গম পাইছে সকলোৱে দেখিছে যে তাই ইতিমধ্যে বাংলাদেশ টুৰ হওক বা আপোনাৰ যিকেইটা ভাৰতীয় জাতীয় দলৰ হৈ প্ৰায়কেইখনে সেইতে অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে আগন্তুক এছিয়ান গেমছতো এছিয়া কাপতো তেখেতে স্থান লাভ কৰিছে আৰু আপোনালোকে নিশ্চয় আজিও দেখিছে তাই যোৱাকালি 8:30 বজাত ৰাতি পাইছে আহি কিন্তু তাই মৰ্ণিং আকৌ জিমলৈ গৈছে এতিয়া আকৌ গধূলি আপোনালোকে দেখিছে এতিয়া সেই ল'ৰাখিনি শিকাইছে যিখিনি পাৰে এইটো ফালৰ পৰা আমি দেখি পালোঁ তাই যিটো প্ৰতি বোকাখাতৰ পৰা আৰু ল'ৰা ছোৱালীক ওলোৱাই নিয়াৰ ক্ষেত্ৰতো তাই ভৱিষ্যতে অৰিহণা যোগাব বুলি আশা কৰিছোঁ আৰু লগতে আমি তাই ভাৰতীয় জাতীয় মহিলা দল ক্ৰিকেট দলত তাইৰ স্থান নিশ্চয় নিগাজী হ'ব আৰু তাইৰ যি কঠোৰ অনুশীলন বৰ্তমান ব্ৰতী হৈ আছে অদূৰ ভৱিষ্যতে তাই উজ্জ্বলিত হওক তাৰে কামনা কৰিছোঁ লগতে আমাৰ অসমৰ ৰিয়ান পৰাগৰো আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি প্ৰশিক্ষক আছে প্ৰশিক্ষকৰ পৰা মন্তব্য ল'ম আৰু পৰিৱেশ দেখুৱাই আছোঁ আচলতে কেনেধৰণে উমা চেত্ৰীয়ে সৰু ল'ৰা ছোৱালীৰ লগতে বোকাখাতৰ যিখিনি ক্ৰীড়া প্ৰেমী ক্ৰিকেটৰ প্ৰতি আগ্ৰহী ল'ৰা ছোৱালীক তেওঁ এনেধৰণে অনুশীলন কৰা দেখা গৈছে আৰু আমি প্ৰশিক্ষকৰ পৰা মন্তব্য ল'ম প্ৰশিক্ষক আছে তেওঁ ব্যক্তিগত প্ৰশিক্ষক আৰু তেখেতৰ পৰা মন্তব্য ল'ম আচলতে উমা চেত্ৰীয়ে যি প্ৰদৰ্শন কৰিলে ভাৰতীয় হৈ প্ৰদৰ্শন কৰিলে এই বিষয়ে আপুনি কি ক'ব খুব সুন্দৰ দুৰ্দান্ত পৰিৱেশ খেল খেলিলে তাই
আমি তাই ডেবিউ হোৱাটোৰ কাৰণে আমি খুবেই সন্তুষ্ট। আমাৰ বোকাখাটবাসী ৰাইজে হওক, অসমবাসী ৰাইজে হওক, আমাৰ একাডেমি সকলো ব্যক্তিয়ে খুব সন্তুষ্ট। আৰু তাই যে এছিয়া কাপত চিলেকশ্যন আছে, তাতো গৈ পেলাই যদি মূল 11 পায়, তাই বেটিঙত যদি স্ক'ৰ কৰে, এছিয়া কাপৰ পাছতে আপোনাৰ হেৰি আছে, ৱৰ্ল্ড কাপ আছে। আমাৰ মূল লক্ষ্যটো হ'ল ৱৰ্ল্ড কাপ, আৰু তাইৰ হাতত যদি ৱৰ্ল্ড কাপ ট্ৰফিটো থাকে, তাতকৈ আমাৰ বোকাখাটবাসীৰ কাৰণে আৰু তাতকৈ গৌৰৱৰ কথা, আৰু এজ এ কোচ তাতকৈ গৌৰৱৰ কথা নাই আমাৰ কাৰণে। হয়, আচলতে তেওঁ যি ৱৰ্ল্ড কাপৰ কথা ভাবিছে, আচলতে ৱৰ্ল্ড কাপ পাওক উমা চেত্ৰীয়ে, আৰু বোকাখাটলৈ গৌৰৱ কঢ়িয়াই আনক, অসমলৈ গৌৰৱ কঢ়িয়াই আনক। উমা চেত্ৰীৰ দৰে আৰু মহিলা বা ছোৱালী এনেধৰণে ক্ৰিকেট দলত জইন হওক, আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।